মানিব লাগে আমাৰ দাবী মানিব লাগে তোমালোকৰ নদফিয়া যখন দাবী এখন পাইছোঁ এখন আমি ওপৰলৈ আমি পঠাই দিওঁ আমাৰ অসম চাহ মজদুৰ সংঘ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি শ্ৰী পৱন সিং ঘাটৰদেৱ আৰু আমাৰ সাধাৰণ সম্পাদক তথা ডুমডুমা সমষ্টিৰ বিধায়ক শ্ৰী ৰূপেশ গোৱালাৰ নেতৃত্বত আজি গোটেই অসমজোৰা এই 11 দফীয়া দাবীৰ ওপৰত 1 ঘণ্টা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ হৈছে আৰু আমিও আজি এই কন্দলি চাহ বাগিচা আমাৰ ইণ্টাৰ গাৰ্ডেনৰ সকলো শ্ৰমিকসকলক লৈ আমি 11 দফীয়া দাবীৰ ওপৰত আজি আমি স্মাৰকপত্ৰ মেনেজাৰৰ ওপৰত আমি অৰ্পণ কৰিম। আমাৰ দাবীসমূহ হৈছে আজি দীৰ্ঘদিনৰ দাবী এইটো আমাৰ চাহ শ্ৰমিকসকলৰ উন্নত মানৰ মানদণ্ড চিকিৎসা বাগিচা হস্পিটেলত চিকিৎসা প্ৰদান কৰিব লাগে আৰু আমাৰ শ্ৰমিকসকলৰ আজি বহু বছৰ ধৰি নিজস্ব ভূমি নাই আজি যিসকল আজি শ্ৰমিকৰ বাহাগীৰ লেবাৰ কোৱাৰ্টাৰ সেই কোৱাৰ্টাৰৰ ভেটিখিনি ভূমি আবণ্টন কৰিব লাগে আৰু আমাৰ শ্ৰমিকৰ 24 কেজিলৈকে যিখিনি আমাৰ ঠিকাপাত তোলা হয় সেই ঠিকাপাতখিনি 30 কেজিলৈকে আমাৰ 2 টকা হয় 30 কেজি বা 35 কেজিলৈকে আমাৰ 2 টকা 30 পইচা 35 বা বাকী ওপৰত যিমান হয় 3 টকা হয় গতিকে এইখিনি আমাৰ 2016 চনতে ম্যাদ গৈছে সেইখিনি বৃদ্ধি কৰিব লাগে আৰু আমাৰ চাহ শ্ৰমিকৰ যিসমূহ দাবী এতিয়া আমাৰ যিসকল শিক্ষিত নিবনুৱা ল'ৰা যুৱক যুৱতীসকল তেওঁলোকক চাকৰি ক্ষেত্ৰত অগ্ৰাধিকাৰ দিব লাগে আৰু বাগিচাৰ শ্ৰমিকসকলৰ বাসগৃহ লেট্ৰিন বাথৰুম আপোনাৰ শৌচাঘৰ সকলোখিনি মেৰামতি কৰাৰ লগত বিশুদ্ধ খোৱাৰ পানীৰ যোগান ধৰিব লাগে এই আমাৰ 11 দফীয়া দাবীৰ ওপৰত আজি আমি সকলো চাহ শ্ৰমিক ইয়াত সমবেত হয় আমি 1 ঘণ্টা ধৰণে কাৰ্যসূচী ৰূপায়ণ কৰি আমাৰ মুখ্য পৰিচালক মহোদয়ৰ ওচৰত আমি আমাৰ স্মাৰকপত্ৰ আমি এতিয়া প্ৰদান কৰিম। মানিব লাগে আমাৰ দাবী মানিব লাগে তোমালোকৰ নদফিয়া যখন দাবী এখন পাইছোঁ এখন আমি ওপৰলৈ আমি পঠাই দিওঁ